নমস্কাৰ দৰ্শকসকল আজি আমি আহি উপস্থিত হৈছোহি গুৱাহাটী মহানগৰীৰ পৰা বহু দূৰৰ এখন গাঁৱৰ এখনি ঘৰত এই ঘৰখনে আজি বিশেষ এটা কাৰণত সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে আহকচোন সেই ঘৰখনৰ যি মুৰব্বী তেওঁৰ পৰাই আমি তেওঁৰ মনৰ অনুভৱ জানিবলৈ বিচাৰো হয় আপোনাৰ ওচৰলৈ আহিছো মই হয় কবচোন আপোনাৰ মনৰ অনুভৱ কেনেকুৱা এটা কথা ভালে নাহিব বুলি আমি কেতিয়াও হবাই নাছিলো হয় আজি ৰিনিখাক লৈ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে নিশ্চয় তাকে দেখি মই বাপেক হিচাপে বুকু একদম হাতখন কৰিছে তাই এই মৰম সকলোৱে দি যাওক কেহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা হয় দৰ্শকসকল আপোনালোকে অনুভৱ কৰিছে এজন গৰ্বিত দেউতাকৰ মনৰ অনুভৱ তেওঁ ব্যক্ত কৰিছে আমাৰ আগত আৰু ইয়াৰ লগে লগে আমি আগবাঢ়িছো সেই গৰ্বিত দেউতাকজনে যাক লৈ গৰ্ব কৰিছে তেওঁৰ একমাত্ৰ জীয়ৰীখা ভাৰ্গৱীৰ সৈতে কথা পাতিবলৈ ৰিনিখা ভাৰ্গৱীয়ে ইতিমধ্যে সমৰ কলা অৰ্থাৎ কুম্ফুৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাকৈ মেডেল তেওঁ বুটলিবলৈ সক্ষম হৈছে ৰিনিখা অভিনন্দন ধন্যবাদ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিলো হয় ধন্যবাদ ৰিনিখা আমি সাধাৰণতে দেখিবলৈ পাওঁ ছোৱালীসকলে কেৰাটে কুম্ফুৰ প্ৰতি ৰাগ থকাটো খুব কমে দেখা পাওঁ আপুনি এই ক্ষেত্ৰত অনুপ্ৰেৰণা কেনেকৈ পালে আমাক অকণ জনাব নেকি অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে মই আৰম্ভণিৰ পৰাই আৰম্ভ কৰিব লাগিব আজিকালি খেলিবলৈ নাহা হলি যে সংসাৰ পাতিলি নেকি নাই বে ঘৰত অলপ কাম আছিল কেনে আহিব পৰা নাই কি কৰিবি আৰু উপায় নাই ঐ এইবোৰ বাদ দে সন্ধিয়ালৈ মাল অকণ খুৱাবি না মাল অকণ খুৱাই দিব তহঁতৰ খালি কেলা মাল খোৱা ধান্দা ন এহেঁতৰ আৰু তাৰ বাহিৰে আছে কি কাম অ' মাল খালি মাল দিনে পোহে মাল খাই আহিব ঐ কোলাগুটিটো মোৰ কিন্তু দেই চকু নিদিবি আকৌ কোলাটো ল'লে ৰঙাটো কিন্তু মোৰ দেই ৰঙাটো চকু নিদিবি দেউতাৰ গাটো ভাল নহয় অলপমান ঐ নুচ কিন্তু দিবি এই আহত বছৰ তলৰ ল'ৰাকেইটা যে আজিও আমাক বৰ বেয়াকৈ জোকাইছে গম পাৱনে সিহঁতে মানে আজিও জোকাইছে তহঁতক কাইলৈৰ পৰা মই যাম মদ খোপা খাই খাই সিহঁতৰ তেল বাঢ়িছে খেলিব সোনকালে ডাঙৰ হোৱা তুমি ডাঙৰ হ'লে আমি দেখোন পুৰাই চাধা বনাইছো হা খাবি নে কোনোবাই দিবি অলপ দিবি মোকো দিবি খাবি ন খাম মালটো আহিছে বে তাইলে কোনেও চকু নিদিবি বুজিছ নাই তাই অকল মোৰহে কিন্তু মোৰহে বতৰটো বৰ কোলা অ আজি বতৰে আহে নেকি
বতৰটো ডাঙৰ হৈছে ছোৱালী জোকাবলৈ আহিছ ঐ। ৰাস্তা দি এজনী ছোৱালী পাৰ হৈ যাব নোৱাৰে এই, তহঁতৰ এই, এই ডন দিছে কি হ'ল? কি হ'ল? ৰিনিশা, তোমাক ভাল পাওঁ ভাল লাগে। ৰিনিশা! ঐ, নাই দে, ভাল লাগে মাৰ বাপেৰক গৈ কবি ৰাস্তাত ছোৱালী জোকোৱাৰ বাবে এপিছৰ পুৰস্কাৰ লৈ আহিছো অন্তত মাৰে ভনীয়েৰে নাৰীৰ সাহসক লৈ গৌৰৱ কৰিব জাকত থকা কাৰণে বাচি গলা যোনদিনাখনে অকলে পাম সেইদিনাখনে বুজি পাবা এই চামটো কোন। ধৰ্ষিতাক সমাজখনে সহজভাৱে নোলোৱাৰ কাৰণে দেউতাই সেই তেতিয়া প্ৰশাসনৰ কাষ চপা নাছিলে কিন্তু আজি মই প্ৰথম সংবাদ মাধ্যমৰ আগত সেই কথাখিনি আগবঢ়ালো ধন্যবাদ আপুনি বৰ্তমান উঠি অহা প্ৰজন্মৰ কাৰণে অনুপ্ৰেৰণা স্বৰূপ হৈ পৰিছে আমাৰ উঠি অহা প্ৰজন্মৰ ছোৱালীসকলৰ কাৰণে আপুনি কি ক'ব বিচাৰিব মই এটাই কথা ক'ব বিচাৰো যে আমি প্ৰত্যুত্তৰ দিব লাগিব এনেকুৱা নহয় যে মোৰ লগত হোৱাটোহে ধৰ্ষণ প্ৰত্যেক দিনাই ৰাস্তা ঘাটে বাছে অফিসে এসাম পাখণ্ড মনোবৃত্তিৰ মানুহৰ চকুত আমি ধৰ্ষিতা হৈ আহিছো হয় এই মাৰাত্মক সামাজিক এই যেটো ব্যাধি এই ব্যাধিটোৰ মূল কাৰণ কি বুলি ভাবে আপুনি মোৰ মতে ইয়াৰ মূল আৰু প্ৰধান কাৰণটোৱে হৈছে সমাজে নাৰী জাতিকে সংযত হ'বলৈ শিকাইছে সন্ধ্যা আন্ধাৰ হোৱাৰ আগতে ঘৰলৈ আহিবি সুতি কাপোৰ নিপিন্ধিবি ইত্যাদি ইত্যাদি কিন্তু লৰাবোৰক কেতিয়াও সংযত হ'বলৈ শিকোৱা নাই এই চৰকাৰক সেই বেটি বচাও বেটি পঢ়াও এই আঁচনিখনতকৈ এই তেওঁলোকে বেটা পঢ়াও আৰু বেটিক সন্মান কৰনা শিকাও এইটোহে হ'ব লাগে বুজিছা হয় 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 আমি আপোনালৈ শেষ প্ৰশ্নটি আগবঢ়াবলৈ আগবাঢ়িছো ৰিনিশা ভাৰ্গৱীৰ ভৱিষ্যত পৰিকল্পনা কি মই ইতিমধ্যে এখন সমৰকলা বিদ্যালয় স্থাপন কৰি মহিলাসকলৰ আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দি আছো মই বিচাৰো অসমে যাতে আকৌ কনকলতা মূলাগাভৰু জন্ম দিব পাৰে সেয়েহে আমি সকলোৱে মিলি পণ ল'ব লাগিব এই সামাজিক মাৰাত্মক ব্যাধিটোৰ বিৰুদ্ধে হয় ধন্যবাদ আপোনাক দুয়োকে আমাৰ অসম নিউজৰ তৰফৰ পৰা আপোনাক দুইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰিনিশা আপোনাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো হয় দৰ্শকসকল এই আছিল ৰিনিশা ভাৰ্গৱী এক লৌহ নাৰী মই আশা কৰো
তেখেতৰ কথাখিনিয়ে আমাৰ যুৱ প্ৰজন্মক এক শিক্ষা দি যাব। আমি যেতিয়ালৈকে নাৰীক সন্মান কৰিবলৈ নিশিকিম তেতিয়ালৈকে দুৰ্গা সৰস্বতী আদি দেৱীক আমি পূজা কৰাৰ আমাৰ জানো অধিকাৰ আছে? মই আশা কৰোঁ ধৰ্ষণৰ দৰে সামাজিক এই অপৰাধটি এদিন সমাজৰ পৰা নিঃশেষ হৈ যাওক। কেমেৰা পাৰ্চন তাজ মাহমুদৰ সৈতে মই কিৰণ কলিতা, অসম নিউজ।